সেই মানুহে কল কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আছোঁ পনীৰৰ ধুনীয়া এটা ৰেচিপি আগতেও মই দিছোঁ বাৰু পনীৰৰ ৰেচিপি আৰু আপোনালোকে বনাই মেলি খাই তথাপি মই আকৌনো কেনেদৰে বনাওঁ তেনে আপোনালোকে চাব দেই আৰু আজি আছে আমাৰ বেটিৰ বাৰ্থডে তেতিয়ালৈ চাই যাবচোন চাওক ৰেডি হৈ গ'ল এইফালে লৈছোঁ আদা ডাঙৰ চাইডৰ পৰা এইফালে লৈছোঁ নহৰু কেইফালেমান এইফালে লৈছোঁ আপোনাৰ এয়া হৈছে বাদাম আৰু এইফালে এয়া হৈছে বিলাহী লৈছোঁ 3টা আৰু এইফালে পিঁয়াজ লৈছোঁ ডাঙৰ চাই পিঁয়াজ 2টা আৰু এতিয়া এইখিনি মই কেৰাহী এখন লৈ লৈছোঁ কেৰাহীখন গৰম হ'বলৈ দিছোঁ অকণমান তেল দি দিছোঁ দিছেনে বেছি তেল দিয়া নাই আপোনালোকে তেলৰ বদলি ইয়াতে ৰিফাইন নহ'লে ইয়াতে ব্যৱহাৰ কৰিব পাৰে বাটাৰ মই বাটাৰ ৰিফাইন ব্যৱহাৰ কৰা নাই ইয়াতে মই এতিয়া এইখিনি দি দিম ইয়াতে দি দিম এইখিনি এতিয়া মই অকণমান দেৰি কাৰণে ভাজি ল'ম এয়া দেখিছেনে ভজা হৈ গ'লগৈ আৰু ইয়াতে মই এটা পপি চিডৰ পেকেট এটা আছিলে তাতে মই অকণমান এয়া দি দিলোঁ পেকেট দি দিলোঁ বেছি নাথাকে অকণমানে থাকে সেইকণে আৰু এতিয়া অকণমান দেৰিৰ কাৰণে ভাজিম আৰু লগতে নমাই থৈ দিম এইখিনি মই এতিয়া নমাই ল'লোঁ আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'বৰ কাৰণে অকণমান দেৰিকৈ ৰাখি দিম আৰু তেতিয়াহে মই মিক্সাৰ মাৰিব পাৰিম এইখিনি মই এতিয়া অকণমান ফ্ৰিজতে ৰাখি দিম তেতিয়া লৰালৰিকৈ হৈ যাব আৰু এখন কেৰাহী লৈছোঁ আৰু কেৰাহীতে আপোনাৰ মিঠাতেল দি দিছোঁ চব মিঠাতেল দি দিছোঁ আৰু ইয়াতে দিছোঁ মাত্ৰ 2 টুকুৰা আপোনাৰ ডালচেনি আৰু এইফালে লং বেলেগ একো নিদিওঁ এইখিনি অকণমান আপোনাৰ এনেকৈ ফুটাৰ লগে লগে গৰম হ'লে আৰু কেৰাহী গৰমেই হৈ আছিলে এতিয়া মই ইয়াতে পেষ্টখিনি দি দিম এয়া চাওক হৈ গ'লগৈ দি দিলোঁ অকণমান লাহে লাহে লৰোৱা বস্তু নমাই লৰোৱা ইয়াতে এতিয়া মই মছলা দি দিম আৰু এইখিনি অকণমান আপোনাৰ এনেদৰে উতলি অহাৰ পাছতে ইয়াতে মই মছলা এড কৰি দিম আপোনাৰ ঘৰত যি যি মছলা থাকে সেয়াই ব্যৱহাৰ কৰিব পাৰে মই দিছেনে অকণমান দিছোঁ বেছি দিয়া নাই জলকীয়া গুড়ি অকণমান দিছোঁ এইফালে ধনিয়া অকণমান দিছোঁ কমকৈ দিছোঁ মছলা আৰু এইফালে জিৰা দিছোঁ আধা চামুচ আৰু এইফালে দিছোঁ নিমখ 1 চামুচ আৰু হালধি 1 চামুচ মছলাটো একেবাৰে কমকৈ দিছোঁ দেই এটা আপোনালোকে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে এইখিনি মই পুৰা উতলি অহালৈকে মছলাটো মজাই থাকিম দেখাইছোঁ এয়া চাওকচোন মছলা ৰেডি হৈ গ'লগৈ ওপৰত তেলটো ওলাই আহিছে আৰু ইয়াতে এতিয়া মই দি দিব পাৰিম পনীৰটো আপোনালোকে বেছি সময়ৰ কাৰণে সিজাই থাকিলে টান হৈ যাব দেই সেইকাৰণে পনীৰটো মই একেবাৰে লাষ্টত দিওঁ আৰু অকণমান পানীতে সিজাই দিওঁ মানে এইখিনি পানী মই বেলেগ বেলেগ পানী ব্যৱহাৰ নকৰোঁ এই মছলাখিনিতে মই সিজাই দিওঁ আৰু অকণমান দেৰি কাৰণে থৈ দিম এনেদৰে উতলিবৰ কাৰণে তাৰপাছত এয়া চাওক ৰেডি হৈ গ'ল কিমান ধুনীয়া গ্ৰেভি হৈছে দেখিছেনে আমি এতিয়া ৰাতিকৈ খাম আৰু তাৰপিছত আপোনালোকক দেখাম বাৰু দেই চাই যাব শেষলৈকে ভিডিঅ'টো এইফালে চাওক আমাৰ বেটিক আঁকি আছে বেটাই আজি আছে বেটি বাৰ্থডে আৰু আমাৰ ধনুনে কি কৰি থৈছে বুলিছেনে অৱস্থা আৰু এইফালে অকণমান দেখাই দিছে আপোনাক কিমান ধুনীয়াকৈ আঁকি আছে চাওক আমাৰ টিকলি মিকলিজনী এইয়া হৈছেগৈ আৰু চাব এটা হৈছেগৈ আৰু হ'বলৈ বাকী আছে কমপ্লিট হ'লে আপোনালোকক দেখাম আৰু এইটো গিফ্ট পেকিং কৰা হ'ব আৰু ধুনু নকৰে আৰু লগতে বেয়া কৰি দিলে আৰু কি হ'ব আৰু ধুনুনৰ ওচৰৰ পৰা গুচি আহিলোঁ নহ'লে ধুনুনে আকৌ বেয়া কৰিব ন কিমান ধুনীয়া আছে দিছেনে পূৰা ছেম টু ছেম হৈ আছে এইটো পেকিং কৰি ল'ব লাগিব তাৰপিছত আপোনালোকক দেখাইছোঁ এইটো আমাৰ বেটিজনী কমপ্লিট হৈ গ'লগৈ এইয়া আৰু এতিয়া এখন ফ্ৰেমত লগাই দিব হৈ যাব ৰেডি
টেপ নাই না কেলে টেপটো টেপ লগাবই লাগিব না ক্ৰীমটো যেতিয়া লগাম তাৰপিছত টেপ লগাব ভালকে চাখনৰ কাৰণে বহুত এনেকা গিফ্টবোৰ যদি দিয়া হয় আৰু যদি পোৱাও হয় বহুত বেছি ভাল লাগে কাৰণ এইবোৰ দি থাকি যায়গে হৈ গ'ল কমপ্লিট আমাৰ বেটিজনী চক আমাৰ বেটিক ধুনীয়াকৈ আৰ্ট কৰি দিয়া হ'ল ভুল এটা হৈ গ'ল নহয় কি ভুল চাফা কৰিব লাগিছিলে অকণমান চিচাখন লেতেৰা হৈ আছিলে কৈ দিয়া হ'ব এবাৰ খুলি চাফা কৰি আকৌ লগালে আৰু এতিয়া ধুনধুনটো শুই আছে আৰু ধুনধুন উঠিব কেতিয়া বাৰু মগিবৰ পাছতে গধূলিতে যাম আৰু মায়ে থাকিলে থাকিব দিয়া চিধা কৰা এইটো চাফা হ'ল না এইখন হৈ গ'ল দে বন্ধ কৰি দিলোঁ আৰু এয়া ভাল লাগিছে নাই আপোনালোকে জনাব দেই পেকিং কৰিবলৈ লৈ যাব যোৱা পেকিং কৰি এনেকৈ বেটা গৈ আছে পেকিং কৰি লৈ আহিলে আৰু এয়া সেইবোৰ নোৱাৰি ইয়াত যে কিবা আছে মানে একদম খুলিলে একদম ছাৰপ্ৰাইজ হৈ যাব আৰু ভাল লাগে এনেকুৱা গিফ্টবোৰ দি আৰু ইয়াতে এটা কাৰ্ড বনোৱা হ'ব বেটা বনাব বাৰু বনাই মেলি লিখি দিব কাৰ্ড বনাই আছে অকণমান এটা আৰু কাৰ্ড এই যেনে চাওক কিমান কষ্ট কৰি কৰি বনাই আছে ভনীয়েকৰ কাৰণে বেটিয়ে এবাৰ প্ৰথম বাৰ্থডে ফাৰ্ষ্ট বাৰ্থডে আৰু এইটো ইয়াতে লগাই দিয়া হ'ব হৈ গ'ল নেকি ৰ'বা এইটো বনাবই লাগে এইটো হাৰ্ড এতিয়া ভাল লাগিছে চা এইটো ইয়াতে দি দিয়া আৰু এই বেকাকৈ দিয়া তেতিয়াহে ভাল লাগিব বেকাকৈ দিয়া নহ'লে এনেকৈ তলত দিয়া নহ'লে তলত দিলে ভাল লাগিব ইমানটো হোৱা নাই বেকাকৈ দিয়ে এনেকৈ পোনকৈ নিদিয়ে নহয় এনেকৈ দিয়ে আঠা লগাই দিয়া হৈ যাব হৈ গ'ল ৰেডি আমাৰ গিফ্ট এতিয়া খালি যাবহে লাগে আৰু এতিয়া খালি বাৰ্থডে খাব যাবহে লাগে আৰু দেই কিমান ধুনীয়া লাগিছে দেখিছেনে হাতেৰে কৰা এটা গিফ্ট এনেদৰে যদি দিয়া হয় বহুত বেছি ভাল লাগে এইজন আমাৰ ধৰা ইমানো ভাল নহ'লে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ বাৰ্থডে খাবলৈ আজি বেটিভাগৰ বাৰ্থডে আছে আপোনালোকে দেখালোৱে কি গিফ্ট দিবলৈ কাৰণে বেটাই ঘৰতে বনাই ল'লে একদম ধুনীয়া এটা গিফ্ট আৰু আমাৰ ধুনধুনো ওলাই গ'ল আমাৰ ধুনধুন বাৰ্থডে হৈ গ'ল আজি মোৰ বাৰ্থডে আজি ভণ্টি বাৰ্থডে বুলি কোৱা বন্ধি বাৰ্থডে মোৰ বাৰ্থডে হৈ গ'ল নহয় হয় নহয় মোৰ বাৰ্থডে হৈ গ'ল আৰু ভণ্টি বাৰ্থডে খাম এতিয়া ভণ্টি বাৰ্থডে খাম তেতিয়াহ'লে ব'লকচোন গৈ থাকোঁ তাতে আৰু বহুত বেছি গৰম আৰু আমাৰ ঘৰ পাৰ হৈ বমাহঁতৰ ঘৰ